সো হে গাইজ, সো TVFৰ ফালৰ পৰা নতুনকৈ এখন চিৰিজ ৰিলিজ হৈছে যোনখনৰ নাম হৈ গ'ল গ্ৰাম চিকিৎসালয়। আৰু চিৰিজখন মই চালোঁ আৰু কেনেকুৱা লাগিল সেই চিৰিজখন আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি চাই থাকিব শেষৰলৈকে। চ' TVFৰ ফালৰ পৰা যিবোৰে চিৰিজ আহে সেইবোৰে বহুত বেছি ভাল হয় আৰু সেইবোৰ ব্লকবাষ্টাৰ হৈ যায় মানে চিৰিজৰ ক্ষেত্ৰত। TVFৰ ফালৰ পৰা অহা ভাল চিৰিজবোৰ যেনেকৈ পঞ্চায়ত হৈ গ'ল, কোটা ফেক্টৰী হৈ গ'ল, গুল্লাক হৈ গ'ল, গতিকে এই সকলোবোৰ চিৰিজ TVFৰ ফালৰ পৰাই আহিছিল। আৰু বৰ্তমান এখন আহিছে গ্ৰাম পঞ্চায়ত। ইয়াতে এজন ডক্তৰ থাকে যোনজন যায় এখন গাঁৱত আৰু সেই গাঁওখনত তেওঁ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এখন হস্পিটেল থাকে, চৰকাৰী হস্পিটেল যোনখন বন্ধ হৈ যায়, তাতে এজন মানে প্ৰাইভেট ডক্তৰ আছে, তেখেতৰ ক্লিনিকতেই চব পেচেণ্টবোৰ যায় আৰু ঝোলা চাপ ডক্তৰ হয় তেখেতৰ তাত কোনো ধৰণৰ ডিগ্ৰী নাই আৰু তেখেতৰ তাতে যায় চৰকাৰী চিকিৎসালয়ত কোনো ধৰণৰ পেচেণ্ট নাহে আৰু সেইবোৰৰ সন্মুখীন হৈ পেলাই কেনেকৈ ডক্তৰজনে কি কৰে তাৰ ওপৰতে গোটেই কাহানীখন চাই পেলাই মোৰ পঞ্চায়তলৈ মনত পৰিল। কাৰণ ইয়াতেও ঠিক সেই ডক্তৰজন টাউনৰ পৰা গাঁৱলৈ যায়, ঠিক সেনেকেই যেনেকৈ পঞ্চায়তৰ সচিবজী টাউনৰ পৰা গাঁৱলৈ যায়, তাৰপিছত তেওঁ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ঠিক সেনেকেই ইয়াতো সেই ডক্তৰজনে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু কাহানী একদমেই চিমিলাৰ হয়। আপুনি যদি চিৰিজখন চাই তেন্তে আপুনি গম পাব কাহানী একদমেই চিমিলাৰ হয় আৰু প্ৰত্যেকটো এপিছ'ড 35ৰ পৰা 40 মিনিটৰ ভিতৰত, গতিকে বেছি দীঘল চিৰিজো নহয়। আৰু এটা বস্তু যে পঞ্চায়তৰ আৰু ইয়াৰ ডিফাৰেঞ্চ যে পঞ্চায়তৰ প্ৰত্যেকটো কেৰেক্টাৰৰ লগত আমি কানেক্ট হৈ যাওঁ, কিন্তু ইয়াৰ লগত সেই কানেকশ্যনটো আমি ফিল নকৰোঁ। লাইক ইয়াতে কাহানী ষ্টাৰ্টিং বেলেগ ধৰণে হয়, কাহানী লাষ্টত গৈ বেলেগ ফালে গুচি যায় আৰু লাষ্টত এটা মেণ্টেল হেল্থৰ লগত জোৰাই পেলাই কাহানীটো এণ্ড কৰি দিয়ে। কিন্তু ইচ্ছা কৰিলে মেকাৰ্ছে আৰু ধুনীয়া এখন কাহানী প্ৰস্তুত কৰিব পাৰিলে হয় এই ইজন ডক্তৰৰ লগত, মানে সেই জোলাচাপ ডক্তৰজনৰ লগত ইজন ডক্তৰ যোনজন এজন আচল ডক্তৰ হয় তেখেতৰ লগত কম্পিটিশ্যন বা দুজনৰ মাজত কিবা এটা ৰাইভেলৰী বনাই পেলাই বহুত ধুনীয়া বা বহুত ভাল কিছুমান কাহানী এটা বনাব পাৰিলে হয় তেখেতসকলে, আৰু কিবা ভাল কৰিলে পাৰিলে হয়। কিন্তু সেনেকুৱা নকৰিলে, আই ডণ্ট ন' কিহৰ কাৰণে। গতিকে এখন ভাল কমেডি চিৰিজ হয় ক'ব গ'লে। এটা দুটা গালি আছে কিন্তু ইমানো নহয় যে আপুনি এখন মনত ৰাখিব, লাইক মনত থাকি যোৱা কোনো ধৰণৰ কেৰেক্টাৰ নাই, এনেকুৱা এটা ডাইলগো নাই, এটা ৱাও মুমেণ্টো নাই গোটেই চিৰিজখনৰ ভিতৰত মই ক'ব বিচাৰিম। কিন্তু তথাপি যদি আপুনি এনেই জাষ্ট চাব বিচাৰিছে ফেমিলিৰ লগত চাব পাৰে। এটা দুটা মাইনৰ গালি আছে আৰু গাঁৱৰ এটা দুটা গালি চলি যায় আৰু চলিব। মুভিখন যদি আপুনি জাষ্ট এনেই ফান ফেক্টৰৰ কাৰণে চাব বিচাৰে তেন্তে চাব পাৰে চিৰিজখন, একো এটা ইমান এটা বেয়াও নহয়। কিন্তু সেইটোৱে আৰু TVFৰ ক্ষেত্ৰত ক'ব গ'লে বাকী চিৰিজখনৰ তুলনাত এইখন অকণমান কমি গ'ল। গতিকে আপুনি চাইছেনে নাই মোক নিশ্চয় কমেণ্টত জনাব।